নমস্কাৰ মই ভাস্কৰ দীপ্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠান ভাস্কৰ দীপ্তৰ মুখামুখিলৈ আজি আমাৰ মাজত অতিথি হিচাপে আছে এগৰাকী খুব মৰম লগা বিহুৱতী তাই ইতিমধ্যেই কেইবাটাও সন্মানীয় কিতাপ এই বয়সতে আজৰি আনিবলৈ সক্ষম হৈছে আৰু শেহতীয়াভাৱে DUI 365ৰ বিহুৰাণীৰ কিতাপটো তাই আজৰি আনিবলৈ সক্ষম হৈছে গতিকে এই অনুষ্ঠানৰ জৰিয়তে তোমাৰ কিছু মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু আমাৰ দৰ্শকক তোমাৰ কিছু নজনা কথা জনাবলৈ চেষ্টা কৰিম সৰ্বপ্ৰথমতে আমাৰ ভাস্কৰ দীপ্তৰ মুখামুখি অনুষ্ঠানটোৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ এই কম বয়সতে ইমান ধুনীয়া ধুনীয়া কিতাপ তুমি আজৰি আনিছা ভৱিষ্যতে আৰু কিতাপ আজৰি আনিবা বুলি আমি আশা কৰিলোঁ সৰ্বপ্ৰথমে মই তোমাৰ পৰা জানিব বিচাৰোঁ তোমাৰ জন্মস্থান ক'ত আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ জন্মস্থান মৰাণতে আৰু মোৰ ঘৰত মা দেউতা আৰু মোৰ ভাইটি আছে মাৰ নাম ৰঞ্জুমণি দিহিঙীয়া দেউতাৰ নাম সৰুজ দিহিঙীয়া আৰু ভাইটিৰ নাম চিন্ময় প্ৰতীক দিহিঙীয়া আচ্ছা তোমাৰ ঘৰত কি বুলি মাতে ঘৰত মুনু বুলি মাতে হয় ভাইটি বুলি ওলালে ভাইটিৰ লগত কাজিয়া কৰা নে কাজিয়া হয় কাজিয়া হ'লে কোন জিকে বাৰু হিয়ে জিকে প্ৰায়ভাগে ভাইটিয়ে জিকে ন ভাইটি আছে ভাইটি কাষত বহি আছে চাই আছে চৌকিটা অকণমান ডাঙৰকৈ চাই আছে মই জিকো বুলি কওঁ বুলি বাৰু জিকি নহওক এই বিহু ক্ষেত্ৰখনত তুমি কিদৰে জড়িত হৈ পৰিলা মই প্ৰায় 4 বছৰ বয়সৰ পৰাই বিহু নাচি আহিছোঁ হয় আৰু প্ৰথম উৎসাহিত কৰিছে মা দেউতাই মোক হদিয়াৰ পৰা ধুবুৰীলৈ প্ৰগ্ৰেম কৰাইছে মই যিমান পাৰোঁ প্ৰত্যেকটো কম্পিটিশ্যনত জইন কৰিছোঁ আৰু সকলোতে মোৰ লগত মা যায় আৰু তেওঁলোকৰ ইমান অনুপ্ৰেৰণা দেখি মোৰ সঁচাকৈ বহুত বেছি ভাল লাগে তাৰ পাছতে মই যদি ক'ব লাগিব ৰংমন এনাজৰী বিহু হুঁচৰি দল মৰাণ কৌস্তৱ মামা নিৰ্মল মামা ৰণী মামা তেওঁলোকে মানে মোক একেবাৰে ভৰিত ধৰি শিকাইছে আৰু মোৰ গুৰু হৈছে মাধুৰীমা চৌধুৰী বাইদেউ তেওঁ ইয়াতে কৰ্মশালা দিছিল মৰাণত মই প্ৰায় 4-5 বছৰমান তেওঁৰ আণ্ডাৰত শিকিছোঁ আচ্ছা আচ্ছা মানে তুমি 4 বছৰৰ পৰাই বিহু ক্ষেত্ৰৰ লগত জড়িত হৈ পৰিছা আৰু তাকে মই দৰ্শকসকলক জনাই দিওঁ মই আজি নিমিষা দিহিঙীয়াৰ ঘৰত আহি উপস্থিত হৈছোঁহি আৰু ঘৰত দেখিয়ে মই গম পাইছোঁ পুৰস্কাৰবিলাক দেখি খুবেই এগৰাকী ভাল বিহুৱতী আৰু ইতিমধ্যে তাৰ প্ৰমাণো হৈছে তাই কেইবাটাও কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে বাৰু নিমিষা তুমি ইতিমধ্যেই DUI বিহুৰাণী বিহু কুঁৱৰী লতাশিলৰ বিহু কুঁৱৰী আৰু কেইবাটাও সন্মান আছে তুমি আজৰি আনিবলৈ সক্ষম হৈছা এতিয়ালৈকে এই কম বয়সতে ইমানকেইটা কিতাপ তুমি আজৰি আনিছা তাৰ ভিতৰত তোমাৰ ভাল লগা কিতাপকেইটা কোনকেইটা আৰু এই ক্ষেত্ৰত তুমি প্ৰেৰণাৰ উৎস কাক দিব বিচাৰিবা ভাল লগা কিতাপ হৈছে মানে আপুনি কেইবাটাও কৈয়ে দিছে DUI বিহু কৰি মই 2014 চনত পাইছিলোঁ সেইটোৱে মোৰ আৰম্ভণি আৰু যিটো কয় এটা টাৰ্ণিং পইণ্ট আহে মানুহৰ লাইফত মোৰো লাইফত আচলতে সেইটোৱে টাৰ্ণিং পইণ্ট আছিলে DUI বিহু কৰি পোৱাৰ পাছত সকলোবোৰ সলনি হৈ গৈছিল মানুহে যিটো দৃষ্টিৰে আংকালে মোক চাইছিল সেইটো সলনি হৈ গৈছিল আৰু তাৰপাছত বহুত এক্সপেক্ট কৰিব ধৰিলে মানুহে মোৰ পৰা তেনেদৰে DUI বিহু কৰি পালোঁ 2014 চনত তাৰ পাছতে লতাশিলৰ বিহু কৰি 17 চনত পাইছিলোঁ আৰু 18 বৰ্ষত মই নচা নাই তথাপিও কেইটামান ওচৰে পাজৰে প্ৰগ্ৰেম কৰিছিলোঁ 19 চনত মই ৰং বসন্ত ৰাণী যিটো প্ৰতিযোগিতাৰ ৰঙে অনুষ্ঠিত কৰে সেইখন প্ৰতিযোগিতা মই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ তাৰ পাছতে বৰদৈচিলা যিখন এখন খুব ভাল এখন বিহু নগাঁৱত পাতে তাতো মই দ্বিতীয় স্থান অৰ্থাৎ শ্ৰেষ্ঠ বৰ বিহুৱতী কিতাপ পাইছিলোঁ আৰু এখন আছিল দিকম ইকৰাতলিত তাত আচলতে এটা বেলেগে মানে তাত নিজৰ গ্ৰুপ আমি উঠাব নোৱাৰোঁ তাত মই অকলে তেওঁলোকে কমিটিৰ পৰা ঢুলীয়া দিয়ে সেনেকুৱা প্ৰতিযোগিতাত মই ভাবাই নাছিলোঁ যে মই পাম কোনোবাই মানে তাত তোমাৰ টিমটোক তুমি উঠাব নোৱাৰিম মানে তেওঁলোকে যি বজাব সেইটোৱে গাব লাগিব নাচিব লাগিব তেনেকৈ নাচিব লাগিব আচ্ছা তাতো মই প্ৰথম স্থান পাইছিলোঁ গতিকে এইখন খুব ভাল লাগে মোৰ খুব ভাল লগা কথা হয় স্মৰণীয় হয় মোৰ এখন তাৰপিছতে জেৰাই গাঁৱতো ঠিক তেনেকুৱা তাত এখন স্কুটি দিছিলে মই এখন স্কুটি পাইছিলোঁ তাতো ঠিক তেনেকৈ কমিটিয়ে ঢোল বজাইছিল আৰু বিভিন্ন প্ৰশ্ন শিতান আছিল আৰু তাৰপাছতে সকলো মানে আপোনাৰ 22গৰাকীমান নাচনী হৈছিল তাৰ ভিতৰত 6গৰাকী বাচিছিল সেই 6গৰাকী নাচনীৰ ভিতৰতে মানে প্ৰশ্ন শিতান আছিলে তাৰপিছতে 6গৰাকীক এটা মানে চেৱতে নাচিব দিছিল যোনে যিমান ভাল নাচিব পাৰে মানে সেই গোটেই 6গৰাকী আচ্ছা সেইখন তাতো মই এখন প্ৰথম স্থান পাইছোঁ আৰু সেই স্কুটি
যিখন মোক বৰষা ৰাণী বিষয়া বাইদেৱে দিছিল গতিকে মোৰ খুব ভাল লাগে সেইবিলাক মনত থকা কথা হয়নে আৰু তোমাৰ কথাতে মই মাজতে কওঁ মানে কি তোমালোকে যিহেতু বিহু অনুষ্ঠান নৃত্য পৰিৱেশন কৰিব যোৱা বিহু পৰিৱেশন কৰিব যোৱা ঘৰৰ পৰা সাজু হৈ যোৱা কিন্তু তাত যিটো টিম দিয়ে সেইটোতো তোমালোকে গম নোপোৱা কেনেকুৱা ধৰণৰ বা বিহু হয় আৰু তাত খিতাপ আজৰি অনাটো বহুত ডাঙৰ কথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভাল ভাল খিতাপ তুমি আজৰি আনা এইখিনিতে আৰু এটা কথা সুধোঁ মই তোমাক তুমি যিহেতু এতিয়া পঢ়ি আছা কোন ক্লাছত পঢ়িছা আমাৰ দৰ্শকসকলক মই ফাৰ্ষ্ট ইয়াৰ HS ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছিলোঁ তাৰপাছতে এই কৰোণাৰ যিটো ভাইৰাছ তাৰপাছতে মানে সেবাই এনাউন্স কৰিলে যে ফাৰ্ষ্ট ইয়াৰসকলক ছেকেণ্ড ইয়াৰ প্ৰমোট কৰা হ'ল মই মানে এতিয়া এক্সাম নিদিয়াকৈ ছেকেণ্ড ইয়াৰ পালোহি আৰু তাকে সেইটো মানে অৱশ্যে যিটো অৱস্থা হৈ আছে এইটোতো ঘৰত থাকিব লাগিব আৰু সুস্থ হৈ থাকিব লাগিব গতিকে তাততো আৰু বেলেগ উপায় নাই এতিয়া তুমি অহা বৰ্ষত মানে ফাইনেল দিবা পঢ়া আৰু এই বিহুৰ যেটো দুইটা তুমি কিদৰে আগুৱাই নিছা কাৰণ আমি জানো তুমি খুব ভাল এগৰাকী মেধাৱী ছাত্ৰী তোমাৰ মেট্ৰিকৰ ৰিজাল্ট খুব ভাল হৈছে কিমান পাৰ্চেন্টেজ পাইছিলা মই 83 পইণ্ট কিবা এটা পাইছিলোঁ তাৰপিছতে 4খন সাবজেক্টত লেটাৰ আছে তাকে খুব ভাল এগৰাকী মেধাৱী ছাত্ৰী আৰু বিহুৰ ক্ষেত্ৰতো ক'বই নালাগে আৰু আমি আজি আহিছোঁ সেইটো কাৰণে DUI বিহু ৰাণীকে আদি কৰি কেইবাটাও কিতাপ মই কৈ থাকিলে এতিয়া গৈ থাকিব লাগিব এই দুইটা তুমি কিদৰে আগুৱাই নিছা সমান্তৰালভাৱে লৈ যাবলৈ সদায় চেষ্টা কৰিছোঁ আৰু মই ক'ব লাগিব মোৰ স্কুলৰ প্ৰিন্সিপাল তেতিয়া সিষ্টাৰ ৰ'জমেৰী আছিলে সেন্ট জোসেফ হাই স্কুলত মই পঢ়িছিলোঁ আৰু সকলো মোৰ শিক্ষাগুৰুৱে বহুতখিনি সহায় কৰিছে যিখিনি বাকী থাকি যায় বা যিকেইদিন মই ক্লাছ কৰিব নোৱাৰোঁ সেইকেইদিনৰ পুৰা মানে সকলোবোৰ দি দিছে নোটছ পৰা আদি কৰি মোৰ লগৰখিনিও বহুতখিনি সহায় কৰিছে আৰু এতিয়াও যেতিয়া মই ৰামানুজন এতিয়া জুনিয়ৰ কলেজত পঢ়ি আছোঁ নগাঁও তাতে যেতিয়া মই ছাৰক জনালোঁ যে ছাৰ মই DY বিহু ৰাণী বাছনি প্ৰতিযোগিতা এখন অতিক্ৰম কৰিলোঁ এতিয়া মই গুৱাহাটীলৈ যাব লাগে ছাৰে খুব ভাল পাইছে মানে সঁহাৰি জনাইছে আৰু মোক কৈছে যে তই আনিবই লাগিব DY বিহু ৰাণী আৰু আমাৰ আশীৰ্বাদ সদায় আছে গতিকে তেওঁলোকক মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ স্কুলৰ পৰাও আশা কৰে সকলোৱে মা দেউতাই বা ওচৰ চুবুৰীয়াই বা এখন আমাৰ এই অঞ্চলটোৰ ৰাইজে যেনেকৈ আশা কৰে স্কুলৰ পৰাও আশা কৰিছে আৰু তুমি যিমান দূৰ পৰা সফল হৈছা হয় কথা পাতি আছোঁ ইমান ধুনীয়া এগৰাকী মৰম লগা বিহুৱতী আছে অকল কথাই পাতি যদি থাকোঁ আমাৰ দৰ্শকসকলে ভাবিব অকল প্ৰশ্নই সুধি আছে গতিকে এফাকি বিহু যি তোমাৰ DY বিহু ৰাণীৰ ফাইনেলত তুমি পৰিৱেশন কৰিছিলা এফাকি কিবা এটা এইখিনিতে আৰু কথা মই কৈ দিওঁ ভাইটি মৰম লগা ভাইটিটো ঢোল এটা লৈ আছে মই ভাইটিক ইয়ালৈ মাতিছোঁ আহা মই এবাৰ চিনাকি কৰাই দিব লাগিব ভাইটিক এয়া আমাৰ নিমিষাৰ ভাইটি হয় নামটো কি তোমাৰ চিন্ময় প্ৰতিম দিহিঙীয়া ভাইটিৰ নামটো চিন্ময় প্ৰতিম দিহিঙীয়া ভাইটিয়ে খুব ধুনীয়াকৈ ঢোল বজায় ঘৰখনত এটা বিহুৰ পৰিৱেশ সাংস্কৃতিক পৰিৱেশ আছে গতিকে মই বাইদেৱে গাব ভাইটিয়ে ঢোল বজাব আৰু মই মাজত শুনি যাম এফাকি
এইটো তুমি ফাইনেলত পৰিৱেশন কৰিছিলা খুব ভাল পাইছে বিচাৰকেও কৈছিল যে ক'ৰ পৰানো নামটো আনিলা ইমান ধুনীয়া গাইছা আচ্ছা গতিকে খুব ভাল পালে বিচাৰকসকলেও সেইটো কাৰণে আজি তুমি ফাইনেলৰ খিতাপটো জয়ী হ'বলৈ সক্ষম হৈছা পাতি আছোঁ গানো শুনিলোঁ এতিয়া তুমি মোক কোৱাচোন DY 365ৰ যি 2020ৰ তুমি ফাইনেলৰ খিতাপ জয়ী হ'লা এই সময়ছোৱাত তোমাৰ DY 365ৰ 2020ৰ ভাল লগা কিবা মুহূৰ্ত তোমাৰ এই মুহূৰ্তত আমাৰ দৰ্শকক জনাব পৰাকৈ মনত আছে নেকি আছে বাৰু আমাৰ ছোৱালীখিনিৰ মাজততো হৈয়ে থাকে আৰু ধেমালি কিন্তু তথাপিও মই গায়ত্ৰীকৰ বাইদেউ এটা কথা ক'ব বিচাৰিছোঁ আচলতে আমি প্ৰতিযোগিতা কৰি আছিলোঁ সেইদিনাখন আচলতে অলপ খৰধৰ হ'ল সেইটো কাৰণে মোৰ স্কেলটো চোৱা নহ'ল বিহুৱাগৰাকীয়ে কি স্কেলত গাব গতিকে মই স্কেলটো ধৰিব নোৱাৰিলোঁ কিন্তু মানে তেওঁ অকণমান হাই স্কেলত ধৰিলে সেইটো বস্তু মই মিলাব যাওঁতে ধুনীয়াকৈ মিলিলে বস্তুটো মোৰ মাতটো অকণমান মানে চেপি গোৱা নিচিনা হ'ল মই স্কেলটো মিলাব যাওঁতে তাৰ পাছতে যেতিয়া বিচাৰকে কৈ আছে ভুল বা আঙুলিয়াই দিছে ভুলখিনি তাৰ পাছতে ভালখিনিও কৈছে তেতিয়া গায়ত্ৰী কৰে বাইদেৱে কৈছে আমাৰ নিমিষা কিন্তু বহুত বুদ্ধিয়ক ছোৱালী তাই স্কেলটো কেনেকৈ ধৰিলে নাজানো কিন্তু বৰ বুদ্ধিয়ক কাম এটা কৰিলে সেইটো খুব ভাল লাগে আৰু এবাৰ আমাৰ যোজনাত আচলতে লটাৰী হয় 12টামান যোজনা আমি মুখস্থ কৰি গৈছোঁ আৰু সেইদিনাখন আৰু সেইদিনাখন মই প্ৰথমগৰাকী প্ৰতিযোগী আছিলোঁ আপোনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰথম নাচিব গৈছোঁ গোটেই 12টাই মোৰ আছে আৰু তাত শৰাইখনত ধুনীয়াকৈ সজাই থৈছে এতিয়া মই বুজি পোৱা নাই কোনটো পৰিব তাৰ ভিতৰত এটা টানি আনিলোঁ নৈ পৰিলে তাত মানে নৈটো আচলতে প্ৰত্যেকজনী বিহুৱতী জানেই আৰু ধুনীয়া এটা যোজনা আছেই তাৰপাছতে সেই যোজনাটো গালোঁ গোৱাৰ পাছতে মানে গায়ত্ৰী বাইদেউ পুনৰ কৈছে যে আমাৰ নিমিষা বুদ্ধিয়ক নহয় ভাগ্যৱতীও হয় তেখেতে মানে উজুটো পালে গতিকে সেইবিলাক স্মৰণীয় হয় আচ্ছা আচলতে যেতিয়া এটা অনুষ্ঠান বা যিকোনো প্ৰতিযোগিতাই হওক এটা ঘৰুৱা পৰিৱেশত সকলোৰে মাজত মিলিজুলি এটা অনুষ্ঠান কৰা হয় আৰু প্ৰতিযোগিতাটো থাকেই বাৰু কিন্তু এইবিলাক কথাই মানে মনটো ভাল লাগি যায় যিহেতু 6গৰাকী শীৰ্ষ 6গৰাকী ৰৈ গৈছিল সেই 6গৰাকীৰ ভিতৰত তোমাৰ মতে আটাইতকৈ কঠিন প্ৰতিদ্বন্দ্বী কোন আছিল তোমাৰ দৃষ্টিত সকলোবোৰে ভাল নাচে যিহেতু টপ 6 ফিনালে আৰু ইমান দূৰ বাছি অনাৰ পাছত খুব ধুনীয়া নাচিয়ে আছে চবে তাৰ ভিতৰত মই নিহাৰিকা শইকীয়া ডিব্ৰুগড় তেখেতৰ নামটো উল্লেখ কৰিব বিচাৰিম কাৰণ তেখেতৰ লগতে মোৰ বেছি যুঁজখন হৈ আছিলে তেখেতে যোনদিনা তেওঁ ভাল নাচে বহুত বেছি ভাল নাচে সেইদিনাখন মোৰ অলপ বেয়া হয় বা যোনদিনা মোৰ ভাল হৈছে সেইদিনাখন অকণমান তেখেতৰ বেয়া হৈছে সেনেকুৱা মানে দুয়োগৰাকীৰ মাজত খুব বেছি কম্পিটিশ্যন হৈ থাকে আচ্ছা আজৰি সময়ত কি কৰি ভাল পোৱা আজৰি সময়ত মই আৰ্ট কৰোঁ উপন্যাস পঢ়ি ভাল পাওঁ আৰু তাৰপিছতে ঘৰত থাকোঁতে বাৰু বহুতখিনি কৰিয়ে আছিলোঁ কিন্তু হোষ্টেল যোৱাৰ পাছত ইমানখিনি কৰিব পৰা নাই উপন্যাস পঢ়োঁ তাৰপাছতে মই এইখিনিতে উল্লেখ কৰি দিব বিচাৰিছোঁ মই 2015 চনত ৰহে ৰৈ বুলি VCD এখন কৰিছিলোঁ বৰষাবাৰ লগতে এখন বৰষাবাই পৰিচালনা কৰিছিলে আৰু খুব ভাল পাইছে এতিয়াও টিভিত মাজে সময়ে দি থাকে আৰু সেইখন VCDৰ বাবে মই এনাজৰী বঁটা 2015 শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী বুলি পাইছিলোঁ আৰু নেপকাষ্ট মিডিয়া এৱাৰ্ড 2015তে শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী মানে দৰ্শকসকলক জনাই দিওঁ নিমিষা দিহিঙৰ এগৰাকী খুব ভাল বিহুৱতী আৰু লগতে ভাল অভিনয়ো কৰে ভৱিষ্যতে আৰু ভাল ভাল কাম কৰিবই লাগিব আমি সকলোৱে আশা কৰোঁ তোমাক লৈ পেলাই শুনি গৈ আছোঁ কথাবিলাক পাতি গৈ আছোঁ আৰু এফাকি বিহু সৰুকৈ তুমি নৈৰ কথা উল্লেখ কৰিছিলা তুমি নৈৰ যিটো পাইছিলা টপিক তাক লৈ এটা লাইন যিটো তুমি গাইছিলা সেই সময়ত এটা লাইন যদি অকণমান হয় ইবৰ নৈ বাহিলে ফেনে ফুটুকাৰে ও বৰ গছে হলা সুন্দৰ খুব ধুনীয়া মাতটো ইমান ধুনীয়া মৰম লগা শুনিলে শুনি থাকো লাগে বাৰু যি কি নহওক DY 365ৰ যিহেতু DY 365ৰ কথা পাতি আছোঁ
DY365ৰ এই প্ৰতিযোগিতাতে আৰু এটা কথা মই সুধিব বিচাৰোঁ প্ৰতিযোগিতাৰ লগত জড়িত এই প্ৰতিযোগিতাতে এগৰাকী প্ৰতিযোগী তেখেতৰ এটা কথা বাকী প্ৰতিযোগীসকলে হাঁহিছিল বুলি ছ'চিয়েল মিডিয়াত খুব চৰ্চা হৈছিল আৰু বাকী প্ৰতিযোগী কেইগৰাকীক খুব ট্ৰল কৰাও হৈছিল আৰু সেই সময়ত তুমি যিহেতু তাতে আছিলা প্ৰকৃততে ঘটনাটোনো কি হৈছিল অকণমান আমাৰ দৰ্শকসকলক এই চেগতে জনাই দিবা নেকি গীতিমণি আমাৰ খুবেই মৰমৰ ভণ্টি আৰু তাই সৰু ছোৱালী আমি তাইক বহুত মৰম কৰোঁ আৰু আচলতে তাইৰ প্ৰত্যেকটো কথাতে এটা কলা আছে মানে খুব মৰম লগাকৈ তাই কথাবোৰ কয় আমি তাইক কেতিয়াবা মানে ধুনীয়াকৈ তাই মিমিক্ৰিও কৰি দেখাওঁ বেক ষ্টেজত তাই মানে খুব মৰম লগাকৈ কথাবোৰ কয় আৰু মানে সেই তাই কথা ক'লেই নহয় তাই আচলতে ষ্টেজত উঠিলে আমাৰ হাঁহি উঠে ছোৱালীজনী কথা নিমিষা বা যাওঁ দেই এনেকৈ কৈ যায় মানে কথাবিলাক মৰম লগা হয় যাওঁ দেই বুলি যেতিয়া কৈ যায় আমি তেতিয়াই হাঁহোঁ মানে ষ্টেজত তাই নাচি থাকিলেও হাঁহোঁ আৰু মানে জুবলি বাও যি ধৰণে তাইৰ লগত ধেমালি কৰে আমি সেইবিলাক কথা হাঁহোঁ আমি আচলতে মই সদায় আমি আমাৰ ঘৰৰ মানে সদায় পৰিয়ালে ধুনীয়াকৈ সকলোৰে সন্মান কৰি আহিছে আৰু সদায় আমি সন্মান কৰি যাম আমি কেতিয়াও তাই দেউতাকৰ বৃত্তিটো লৈ হহা নাই কাৰণ সেইটো বৃত্তি অকল এজন বুলি নহয় হাজাৰজন মানুহ আজি সেইটো বৃত্তিত জীয়াইও আছে আৰু বহুতে সেইটোকে কৰি পৰিয়াল চলাই আছে গতিকে সেইটো কোনো হাঁহিব লগা বিষয় বুলি মই নাভাবোঁ তাই খালি খুব আমাৰ মৰমৰ সেইটো কাৰণে তাই কথাবোৰ ক'লে আমাৰ অলপ হাঁহি উঠে সেইটো বেয়া ভাৱত নহয় সেইটো বেয়া ভাৱত নহয় তাই খুব আমি বহুত বেছি মৰম কৰোঁ তাইক সেইটো কাৰণে হাঁহিব পাৰোঁ আমি কিন্তু তাই কথা কোৱাৰ সেই ভংগীটোতহে হাঁহিছোঁ কিন্তু মই নাভাবোঁ যে বৃত্তিটোক লৈ কিবা হহাৰ কিবা কথা আছে যিহেতু প্ৰত্যেকজন মানুহৰ বৃত্তিকে আমি সন্মান কৰিব লাগে আৰু সেইটো আমাক সৰুৰ পৰা শিকায়ো আহিছে এতিয়া আমাৰ ঘৰৰ ওচৰতো কোনো থাকে কিন্তু মানে আমি কেতিয়াও কাৰো বৃত্তিটোক লৈ হাঁহা নাই কাৰণ হাজাৰজন মানুহ তেনেকৈ চলি আছে মই আপোনাক যিটো কৈছোঁ আৰু সেইটো খুব নৰ্মেল কথা আনে বিজনেছমেন এজন যেনেকৈ কৰিছে তেওঁ নিজৰ পৰিয়ালটো পোহপাল দিবলৈ সেইটো কাৰণে সেইটো কৰিছে বুলি মই ভাবোঁ গতিকে এইটো কোনো হাঁহিব লগা কথা নহয় মানে কথাটো এইটোৱে বুজি পালোঁ যে সেই সময়ত তাই মানে দেউতাকৰ যিটো কৈছিলে সেই বৃত্তিটো লৈ পেলাই হহা নাছিল আচলতে তাই কথাবোৰ হাঁহি উঠে চবে হাঁহে সেইটো কাৰণে সেইদিনাখন মোৰ মনত আছে তাই মানে যোৱা আগতে কৈছে যে যাওঁ দেই নিমিষাবা আমি মানে নাচিবলৈ গৈছে তাই কম্পিটিশ্যন মানে তাই ভয় লগা নাই আমি সেইটো কথা হাঁহিছোঁ তাই যাওঁ দেই কেলে কৈ থৈ গ'ল মানে তাই কথাবোৰে মৰম লগা আৰু কৈ যায় আচ্ছা তাকে গম পালোঁ আমাৰ দৰ্শকসকলেও গম পালে তোমাক মই সুধিছিলোঁ আজৰি সময়ত কি কৰা উপন্যাস পঢ়া অভিনয়ো কৰা আৰু কি ক'লো কৰিব বুলি ক'লা মই পেইণ্ট কৰোঁ আৰ্ট কৰা আচ্ছা খুব ভাল ভাল মানে যিবিলাক কৈছা খুব ভাল এই আজিকালিৰ যিবিলাক নৱপ্ৰজন্মবিলাকে ব্যৱহাৰ কৰে টিকটক কৰা নাই তুমি টিকটক মোৰ একাউণ্ট আছে বাৰু কিন্তু খুব মানে কমকৈ ব্যৱহাৰ কৰা হয় মোৰ আছে তাতো এতিয়া কমেও 1 লাখ হ'লগৈ নেকি মই ভালকৈ নাচাওঁৱে মানে একদম খুব কম খোলা হয় যিহেতু মই হোষ্টেলত থাকোঁ হোষ্টেলত থাকিলে আমাক কিপেড ফোনটোহে ব্যৱহাৰ কৰিব দিয়ে স্ক্ৰীন টাচ নহয় আৰু মানে ঘৰলৈ আহিলেহে 3 মাহৰ মূৰত এসপ্তাহৰ কাৰণে আহোঁ কেতিয়াবা 5 দিনৰ কাৰণে আহোঁ তেতিয়াওতো মাহঁতৰ লগতে সময়বোৰ যায় পোৱা হয় গতিকে এদিন কেতিয়াবা মন গ'লে 1 ঘণ্টাৰ কাৰণে অকণমান চাওঁ আৰু মন গ'লে আচলতে সময়ো নোপোৱা হয় নাই এতিয়া আৰু অহা বছৰটো ফাইনেলো দিবা পঢ়িবও লাগিব তাকে না মই বৰ্তমান সময়ত খুব জনপ্ৰিয় এপছটো সেইটো কাৰণে মই সুধিলোঁ ভৱিষ্যতত এই বিহুৰ ক্ষেত্ৰখনক লৈ তোমাৰ পৰিকল্পনা কি আছে বিহু ক্ষেত্ৰখনক লৈ পৰিকল্পনা মানে মই কৰি যাম যিমানখিনি পাৰোঁ নিজে খুব ভাল কৰিব চেষ্টা কৰিম আৰু মানে মই খুব বেছি কথাবোৰ জানিবলৈ ইচ্ছুক বুলি কৈছোঁ কাৰণ আজি মই ভাবোঁ যে আমি এগৰাকী নাচিছোঁ নচাৰ লগতে আমি অসমীয়াৰ প্ৰত্যেকটো বস্তুৰ কথা জনা উচিত বুলি মই ভাবোঁ গতিকে মই সেইখিনি আমাৰ ঘৰতে তাঁতশাল আছে গতিকে শিকিবলৈ ইচ্ছা কৰি আছোঁ কেনেদৰে কি এইখিনি বস্তু কি কয় তাত মায়ে বয়নে মায়ে বয় আচ্ছা তুমি জানানে শিকিছা মই শিকিছোঁ মাক দেখি অলপ যোনখিনি ফুল বাচিব নাজানো এইখিনি কৰিব পাৰোঁ মানে কিন্তু সেইখিনি অলপ শিকি আছোঁ বস্তুখিনি কি কয় বা কেতিয়াবা পাপাৰ লগত ওলাই গ'লে
পথাৰলৈ যাওঁ তেতিয়া বস্তুখিনি চাওঁ কি কোনটো বস্তু কি কয় কাক কয় ককা আইতাহঁতৰ ঘৰলৈ গ'লেও সেইখিনি বস্তু শিকিব চেষ্টা কৰোঁ আৰু যেনেদৰে আজি মই শিকি আহিছোঁ মই ঘৰৰো মোৰ ভাইটি ভণ্টি বা আনেও যদি শিকিবলৈ ইচ্ছুক মই শিকাই যাম মই ভাইটিকো শিকাইছোঁ মোৰ ভণ্টিকো শিকাওঁ যেতিয়াই মন যায় তেতিয়াই বিহুনাম এফাকি শিকাই থৈ যাওঁ এনেকুৱা মানে মোৰ সেইটো শিকোৱাটো মই খুব বেছি ভাল পাওঁ নিজে শিকি যাম সদায় আৰু আনকো সদায় শিকাই যাম বুলি ভাবিছোঁ এনেদৰে যাতে আমাৰ অসমীয়া বিহুটি সদায় জীয়াই থাকে মই সেইটোৱে ভাবোঁ তাকে খুব ভাল কথা ক'লে এইখিনিতে দৰ্শকসকলক কৈ দিওঁ ছোৱালীজনী সৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিবহে অহা বছৰ কিন্তু কথাবিলাক কিন্তু একদম পূৰা চব ভাবি চিন্তি কথাবোৰ কয় বহুত কথা জানেও গতিকে ভৱিষ্যতে আৰু ভাল আশা কৰোঁ তাই তোমাৰ পৰা আশা কৰিছোঁ পঢ়াৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিবা ফাইনেল দিয়াৰ পাছত তুমি পঢ়া ক্ষেত্ৰখনক লৈ পেলাই তুমি কি ভাবিছা কি পঢ়িম বুলি ভাবিছা মই লাইন নপঢ়োঁ যিটো আজিকালি চবেই লাইন পঢ়ে কিন্তু মই এনেকৈ যিটো নৰ্মেল সেইটো পঢ়ি যাম তাৰপাছতে মোৰ আচলতে বহুত বেছি ইচ্ছুক মই দিল্লী ইউনিভাৰ্চিটিত মোৰ খুব পঢ়িবলৈ মন যাতে মোৰ আচলতে বেলেগ কাৰণ নাই দিল্লী ইউনিভাৰ্চিটিত মানে সেই যিটো মানে এটা চাৰ্কেল থাকে ন সেই চাৰ্কেলটোৰ মাজত থাকি যে আমাৰ অসমৰ কথা ক'ম এনেকুৱা অসমীয়া বিহুটোৰ কথা ক'ম মই সুধিম ভাবিছিলোঁ মই এইটো কথা সুধিমেই ভাবিছিলোঁ যে তুমি অসমীয়া সংস্কৃতি আমাৰ বিহু বা বিভিন্ন ধৰণৰ আমাৰ থলুৱা সংস্কৃতিবিলাকক লৈ কিবা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বা অসমৰ বাহিৰত কিবা ভাবিবা নেকি কৰিবলৈ মই সুধিম বুলি ভাবিছিলোঁ তুমি উত্তৰটো দিয়ে দিলা যে দিল্লী ইউনিভাৰ্চিটিত পঢ়িলে তুমি সেই কামখিনিও কৰিব পাৰিম বুলি ভাবিছা ভাল কথা সেইটো কাৰণে ভাবিছোঁ এতিয়া ৰিজাল্ট কেনেকুৱা হয় কি হয় নাজানো ভালেই হ'ব ভালকৈ পঢ়া শুনা কৰিলে নিশ্চয় ভাল হ'ব মেট্ৰিকত যিহেতু ইমান ভাল ৰিজাল্ট হৈছে তাত কাট অফো বহুত বেছি দিল্লী ইউনিভাৰ্চিটি সেইটো হয় বাকীখিনি কি হয় আৰু শুভেচ্ছা জনাইছোঁ ভালকৈ পঢ়া এতিয়াও আৰু সময় আছে একদম ধুনীয়াকৈ পঢ়ি ভাল ৰিজাল্ট দিলে আমিও পাৰ্টি খাব আহিম ইমান সময় কথা পাতি আছোঁ হাঁহিমুখীয়া নিমিষাই খুব ধুনীয়াকৈ কথাবোৰ কৈ গৈ আছে ভাইটিয়ে খুব ধুনীয়াকৈ ঢোলো বজাইছে পৰিৱেশটো এই ঘৰখনতে পৰিৱেশটো এটা সাংস্কৃতিক পৰিৱেশ আছে মই দৰ্শকসকলক ইতিমধ্যে কৈছোঁ বেছি সময় কথা নাপাতোঁ তাই যিহেতু সৰু এতিয়াও পঢ়ি আছে আৰু বহুত কাম কৰিবলৈ বাকী আছে আমি আচলতে এইটো ইণ্টাৰভিউ বুলি নহয় তাই মনৰ কিছুমান কথা আমি জানিব বিচাৰিছিলোঁ আমাৰ দৰ্শকসকলক জনাব বিচাৰিছিলোঁ তাই মনৰ কথাখিনি জানিব বিচাৰিছিলোঁ আহিছিলোঁ আহি কথা পাতিলোঁ খুব ভালকৈ আমাৰ কথা পতাখিনি এটা খণ্ড হিচাপে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আৰু এইখিনিতে মই ভাস্কৰ দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যে ইমান দূৰৰ পৰা আহি মোক সাক্ষাৎকাৰ ল'লে সেইটো খুব বেছি ভাল লাগিল আৰু তাৰপাছতে মই কৈ দিওঁ যে সকলো শুভাকাংক্ষী ৰাইজলৈ মই আচলতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুতৰ আচলতে ভোটৰ বাবেহে মই আজি DY বিহুৰাণী ফাইনেলিষ্ট হ'লোঁ ফাইনেলিষ্ট হোৱাৰ বাবে মই কিতাপটো অৰ্জন কৰিব পাৰিলোঁ গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ এনেকৈ ৰাইজে সদায় এইক মৰম কৰি যাব আৰু আজিৰ অনুষ্ঠানটি মই ইমানতেই সমাপ্ত কৰিব বিচাৰিছোঁ ইমান সময় কথা পাতিলোঁ নিমিষাৰ লগত খুব ভালকৈ গোটেই কথাবিলাক গম পালোঁ আপোনালোকে মোৰ অনুষ্ঠানবিলাক চাই থাকিব যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ভাস্কৰ দীপ্তৰ মুখামুখি এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ